নমস্কাৰ মিচিং আন্দোলনৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো ৰাজনীতিৰ এটি বিশেষ খবৰ। সোণাৰী চাপৰিত পশ্চিম ঢকুৱাখানা মণ্ডলৰ নিৰ্বাচনী বিজেপি কাৰ্যালয় মুকলি। সমাগত লোকসভা সমষ্টিৰ নিৰ্বাচনৰ প্ৰাক্ষণত আজি সোণাৰী চাপৰিত পশ্চিম ঢকুৱাখানা মণ্ডলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে বিধায়ক নৱকুমাৰ দলে। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তি অসমৰ নেতৃত্ব আৰু দলীয় কৰ্মী উপস্থিত এই কাৰ্যালয়টো মুকলি কৰে বিধায়কগৰাকীয়ে। নিৰ্বাচনৰ বাবে সহায়ক হোৱাকৈ কাৰ্যালয় মুকলি কৰা দিনাই কংগ্ৰেছ দলকে ধৰি কেইবাটাও সংগঠনৰ পৰা 2 শতাধিক লোকে বিজেপি দলত যোগদান কৰে। আনুষ্ঠানিকভাৱে যোগদান কৰা সকলোকে দলীয় বস্ত্ৰৰে আদৰণি জনায়। যে অহা 19 তাৰিখে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচন লখিমপুৰ লোকসভা, তেজপুৰ লোকসভা, ডিব্ৰুগড়, যোৰহাট আৰু কাজিৰঙা লোকসভা সমষ্টিৰ 5খন আমাৰ লোকসভা সমষ্টিৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব। এই নিৰ্বাচনত আমাৰ সকলোৰে পৰিচিত লখিমপুৰ লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্ব তথা আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পুনৰ লখিমপুৰত তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই মানসেৰে আমি ইতিমধ্যে ঢকুৱাখানা বিধানসভা সমষ্টিৰ অন্তৰ্গত পশ্চিম ঢকুৱাখানা মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি আৰু অসম গণ পৰিষদ 3 দলৰ আমাৰ আজি মিত্ৰ দলৰ নিৰ্বাচনী কাৰ্যালয় আজি মুকলি কৰা হ'ল। আৰু এই আমাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি হোৱাতেই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 200 গৰাকীতকৈ অধিক আমাৰ বিভিন্ন দল সংগঠনৰ পৰা আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। আৰু যিসকলে যোগদান কৰিছে তেখেতলোকক আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়ালৰ হৈ স্বাগতম জনাইছোঁ। আৰু ভৱিষ্যত দিনত তেখেতলোকৰ যিখিনি সামাজিক অভিজ্ঞতা এইখিনিৰ জৰিয়তে যাতে আমাৰ দল শক্তিশালী হ'ব বুলি আমি কামনা কৰিছোঁ। আৰু লগতে আপোনালোকে সকলোৱে দেখিবলৈ পাইছে আমাৰ সন্মানীয় প্ৰাৰ্থী লখিমপুৰ লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াকে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্ব তথা মিত্ৰ দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আৰু এইবাৰ ঢকুৱাখানা বিধানসভা সমষ্টিৰ পৰা সৰ্বাধিক ভোট দিয়াৰ প্ৰয়াসেৰে আমাৰ সকলো ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন আমাৰ মিত্ৰ দলৰ সকলো কাৰ্যকৰ্তাই আমি ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী ইতিমধ্যে আমি সকলোৱে চলাইছোঁ। আৰু আশা ৰাখিছোঁ যে এইবাৰ আমি বিশেষকৈ ঢকুৱাখানা সমষ্টিৰ পৰা আমাৰ প্ৰাৰ্থীক সৰ্বাধিক ভোটৰ জৰিয়তে আমি জয়যুক্ত কৰিবলৈ সক্ষম হ'ল বুলি আমাৰ দৃঢ় বিশ্বাস। আমি অত্যন্ত সুখী হৈছোঁ। ভাৰতীয় জনতা পাৰ্টি ঢকুৱাখানা জিলা সমিতিৰ অন্তৰ্গত আমাৰ 3টা মণ্ডল আছে, ঘিলামৰা মণ্ডল, ঢকুৱাখানা মণ্ডল আৰু পশ্চিম ঢকুৱাখানা মণ্ডল। আজি পশ্চিম ঢকুৱাখানা মণ্ডলত আমি দেশৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু গণশক্তি অসমৰ বিভিন্ন পৰ্যায়ৰ ৰাজ্যিক নেতৃত্বৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়ৰ, ব্লক পৰ্যায়ৰ আৰু বুথ পৰ্যায়ৰ সকলো কাৰ্যকৰ্তাই ইয়াতে অংশগ্ৰহণ কৰিছে। আমি ভাবিছোঁ যে আমি